পোনপ্ৰথমে আজি ছাৰ আহিছে বাইদেউ পৰ্যন্ত লাগিছে সকলোকে মই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ আই এম এভাৰ গ্ৰেটফুল টু ইচ এণ্ড এভৰি ওৱান অফ দেম আৰু দ্বিতীয়তে গভৰ্ণমেণ্টখনে যি ধৰণৰ এবাৰ পদক্ষেপ লৈছে নিকাভাৱে বা মানে ৰিক্ৰুইটমেণ্ট দিয়াৰ তাৰ বাবেও আই এম এভাৰ গ্ৰেটফুল আমি মানে আমাৰ নিচিনা ল'ৰা ছোৱালীখিনি যি কষ্ট কৰি নিকাভাৱে মানে চাকৰি পাবলৈ সক্ষম হৈছে চ' ইট ৰিয়েলি পেজ অফ মানে হয় হয় মুখ্যমন্ত্ৰীলৈ কি ক'বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতকতো আৰু মানে ৰিৱাৰ্ডছ ৰিয়েলি ফল শ্বৰ্ট ইন দিছ কেছ আই এম ৰিয়েলি গ্ৰেটফুল টু হিম আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ তেখেতে যাতে এই ধৰণে আমাৰ অসমবাসীক ছাৰ্ভিচ আগবঢ়াই যাব পাৰে আমাৰ মাজতে অসুস্থ হৈ থাকিব পাৰে তাৰে কামনা কৰিলোঁ আৰু জুবিন দা অসমৰ এগৰাকী প্ৰাণৰ শিল্পী হেৰাই গ'ল এগৰাকী নৱপ্ৰজন্ম আচলতে 25 বা 35 ইয়াৰ্ছৰ ভিতৰত বেছি ভাল পায় জুবিন দাৰ ক্ষেত্ৰত কি ক'বা একচুৱেলি আমাৰ জুবিন দাৰ ক্ষেত্ৰত হৈছে কি আমাৰ চাইল্ডহুডৰ পৰা হৈ পায় মানে শৈশৱৰ পৰা আমাৰ আৰম্ভ হৈছে জুবিন দাৰ গানৰ সৈতে গীতৰ সৈতে আজি যদিও মানে আমাৰ এটা মানে ভাল লাগিছে ৰিজাল্টত কিন্তু তাৰ লগত মানে তেখেত হেৰাই যোৱাৰ বাবে এটা দুখৰ মানে ৰিয়েলি ভেৰি মানে ছেড এটা মানে আমাৰ মানে হেৰি হৈ চিটুৱেশ্যন হৈছে ডেফিনেটলি তেখেতৰ ন্যায়টো যাতে প্ৰচেছটো খৰতকীয়া হওক তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আমাৰ এটাই মানে হেৰি আৰু তেখেতৰ ন্যায় প্ৰচেছটো সোনকালে এই মুহূৰ্তত কংগ্ৰেছৰ সময়ত যিকোনো চাকৰি যদি পায় তেতিয়া এটাই বস্তু আছিলে যে আপুনি পইচা দিব লাগে মিনিমাম পইচাখিনি দিলে আপুনি চাকৰি পাইছিলে ACS হওক APS হওক ATR হওক যিটো ধৰণৰ ফ'ৰ্থ গ্ৰেড হওক যিকোনো ফাৰ্ষ্ট গ্ৰেড হওক চব চাকৰিৰ ক্ষেত্ৰত পইচা লাগিছিলে মই নিজে ভুক্তভোগী আছিলোঁ এই ক্ষেত্ৰত আজি তেখেতে যি চাকৰিটো পালে চাওকচোন দি চাব নিজৰ টেলেণ্টৰ মানে মেধাৰ যিটো গুৰুত্ব দিয়া হয় মেধাৰ ভিত্তিত চাকৰিটো পায় সেইটো এটা প্ৰুফ সেইকাৰণে সিহঁৰ তাৰ বক্তব্যখিনি শুনিলোঁ সেই এভাৰ গ্ৰেটফুল টু আৱাৰ CM তো আমাৰ CMৰ প্ৰতি গুৰুত্ব থাকিব লাগিব তৰুণ গগৈৰ সময়ত কি চাকৰি পাইছে আপোনালোকে জানে আমি যিটো কমেণ্ট কৰিছিলোঁ যে 1 লাখ চাকৰি দিম কিন্তু 1,60,000 ক্ৰছ কৰি গ'ল যোৱাকালি ক্ৰছ কৰি গ'ল তো সেইটোৱে ডাঙৰ কথা যে এনেধৰণৰ মুখ্যমন্ত্ৰী থাকিলে আমাৰ আৰু চিন্তা তেখেতক যে সকলোৱে মামা কয় এনে নকয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত